হাই ফ্ৰেণ্ডছ, আজি আপোনালোকক আমাৰ অনগোয়িং প্ৰজেক্ট এটা আপোনালোকক দেখাম, যিটো কমাৰ্চিয়েল বিল্ডিং হয়। এইটো হোজাই চলি আছে। তো ইয়াত কি কি কাম হ'ল, কেনেকুৱা আপডেট চলি আছে, কামখিনি কিমান দূৰ হ'ল, গোটেইখিনি আপোনালোকক আজি দেখাম। চাওক, ইয়াত আমি গোটেইখিনি ড্ৰেইন লৈ কিনে গোটেই কামখিনি লোৱা আছিলে। গোটেই ইয়াত ড্ৰেইনৰ কাম চলি আছে। তলত ওপৰত ফাৰ্ষ্ট ফ্ল'ৰ গোটেই ফিনিচিং হ'ল, কামখিনি গোটেই প্লাষ্টাৰ হ'ল, গোটেইখিনি ফিনিচিং হ'ল। গ্ৰাউণ্ড ফ্ল'ৰতো গোটেই কামখিনি ফিনিচিং হ'ল। ফ্ৰণ্টত ইয়াত চিৰি এটা হ'ব। তাৰপিছত ইয়াত দেখিছে আপোনালোকে সবফালে শ্বাটাৰ লগোৱা আছে, ৰুমবোৰ ধুনীয়াকৈ প্লাষ্টাৰ কৰা হৈছে, শ্বাটাৰবোৰ লগোৱা হৈছে। অলৰেডি তলৰ যিবোৰ ৰুম বনোৱা হ'ল এক্সট্ৰাকৈ, গোটেইখিনি ৰেণ্টত গুচি গ'ল, দোকান হৈ যাব। কেইদিন পিছত আমি হেণ্ড অভাৰ দিয়াৰ পিছত এইটো দোকান বহি যাব। ইয়াত আপোনালোকে দেখিছে চিৰি আছে, চিৰিৰ তলত আৰু এটা সৰু ৰুম এটা ওলাব। ইয়াত বাহিৰত আমি ৱাছৰুম এটা প্লেচ কৰিছোঁ। ৱাছৰুম তলত চেপ্টিক টেংক আছে, ওপৰত ৱাছৰুম আছে। যিহেতু সৰু এৰিয়াত গোটেইখিনি বস্তু কমাৰ্চিয়েল জেগাটো সৰু সৰু থাকে, গোটেই বস্তুখিনি প্লেচ কৰিব লাগে আৰু জেগা যাতে মাৰ নাযায় এনেকৈ কামখিনি কৰা হয়। আৰু উইথ বাইলছ মতে কামখিনি যাতে হয় এইটোও চাব লাগে। তো সেইকাৰণে চিৰিটো আপোনালোকে কমাৰ্চিয়েল বিল্ডিঙত অলপ ডাঙৰ ৰাখিব চেষ্টা কৰিব। 8 to 9 ফিট, 8 ফিট আমি ৰাখিছোঁ। য'ত স্পেচ বেছি থাকে অলপ ডাঙৰ ৰাখিলে বেছি ভাল। এইটো ফাৰ্ষ্ট ফ্ল'ৰত আপোনাৰ দেখিছে চব কামখিনি হৈ গ'ল। গ্ৰিল লগোৱা হ'ল, ড'ৰ উইণ্ডো গোটেইখিনি ফিনিচিং হৈ গ'ল। এলুমিনিয়াম উইথ গ্লাছ, কালাৰ গ্লাছ লগোৱা আছে। তাৰপিছত এইফালে আইৰণৰ যিটো গ্ৰিল আছে গোটেইখিনি হৈ গ'ল। এইটো আপোনালোকৰ আকৌ ছেকেণ্ড ফ্ল'ৰলৈ গুচি যাব। এইটো ছেকেণ্ড ফ্ল'ৰতো কাম হ'ব, অলপ কেইদিন পিছত হ'ব। ইয়াত আৰু এটা ৱাছৰুম ইয়াত প্লেচ কৰিছোঁ, যিটো ফাৰ্ষ্ট ফ্ল'ৰৰ মানুহে ইয়াত ইউজ কৰিব পাৰিব ধুনীয়াকৈ। তো এনেকৈ আমাৰ কামখিনি গোটেই চলি আছে। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব, আৰু আপডেট দি থাকিম। আৰু যদি আপোনালোকে কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে, আপোনালোকৰ কমাৰ্চিয়েল বিল্ডিং হওক, ৰেচিডেঞ্চিয়েল বিল্ডিং হওক, তো ডাইৰেক্টলি আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। তলত নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিলে আমাৰ উইথ বাজেট আৰু কোৱালিটি আপোনালোকৰ কামখিনি কৰাই দিম। কম খৰচত, আপোনালোকে যিমান পাৰোঁ কম খৰচত আপোনালোকৰ কামখিনি কৰাই দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।